নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টিত আমি আলোচনা কৰিম 25 মেৰ পৰা 31 মেলৈকে এই সপ্তাহটোৰ আটাইবিলাক প্ৰয়োজনীয় প্ৰশ্ন আমি আলোচনা কৰিম তো যদি আপোনালোকে আগৰ ভিডিঅ'বিলাক চাব বিচাৰে ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে প্লেলিষ্টত গৈ আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ প্লেলিষ্টত গৈ আপোনালোকে সকলোবোৰ ভিডিঅ চাব পাৰিব তো এইখিনিতে আপোনাক কোৰ্স সম্পৰ্কে জনাব বিচাৰিছো যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰিপাৰেচন কৰিব বিচাৰে এই কোৰ্সটো আপোনালোকে ল'ব পাৰে ইয়াত আপোনালোকে পিডিএফ নোটছ বিলাক লাভ কৰিব 2023 ৰ পৰাই লাভ কৰিব 2023 24 2025 এই সকলো বিলাক নোটছে আপোনালোকে লাভ কৰিব ইয়াত মক টেষ্টটো আপোনালোকে দিব পাৰিব আৰু এবছৰলৈকে আপডেট হৈ থাকিব এবছৰলৈকে আপোনালোকে আপডেটছ বিলাক পাই থাকিব তো ইয়াৰ ওপৰত আন যিবিলাক কোৰ্সেছ আছে সিটেট হক বিএড এন্ট্ৰেন্স হক আসাম টেট হক তো এই কোৰ্স বিলাকৰ যিকোনো কোৰ্স ল'ব বিচাৰিলে আপোনালোকে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাতে আপোনালোকে কোৰ্স বিলাক পাব তাত পৰা আপোনালোকে পাৰচেছ আৰু এক্সেছ দুটাই কৰিব পাৰিব আৰু কিবা যদি আপোনালোক জানিবলগীয়া থাকে সুধিবলগীয়া থাকে তলৰ এটা WhatsApp নম্বৰ দিয়া আছে তাত আপোনালোকে সুধিব পাৰিব ঠিক আছে তো এতিয়া আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নটোলৈকে আহিছো So প্ৰথম প্ৰশ্নটোত আমাক সুধিছে which state government has decided to provide arms license to original inhabitants and indigenous people in vulnerable areas যে কোনখন ৰাজ্য চৰকাৰে দুৰ্বল অঞ্চলৰ বাসিন্দা আৰু খিলঞ্জীয়াসকলক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ সিদ্ধান্ত লৈছে গতিকে ৰিসেন্টলি কেবিনেটত এই সিদ্ধান্ত লোৱা হৈছে আৰু আমাৰ মুখ্যমন্ত্ৰী গৰাকীৰ দ্বাৰা এই ঘোষণা কৰা হৈছে যে যিবিলাক ৰিমোট এৰিয়া বা ভালনাৰেবল এৰিয়াত যিবিলাক খিলঞ্জীয়া লোক আছে বা তেওঁলোক সংকাত আছে গতিকে তেওঁলোকৰ প্ৰটেকচনৰ বাবে নতুন এখন স্কিমৰ কথা কৈছে আৰ্ম লাইসেন্সৰ অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে সিদ্ধান্ত লোৱা হৈছে গতিকে কোনখন চৰকাৰে কোনখন ৰাজ্য চৰকাৰে এই সিদ্ধান্ত লৈছে হেতু হৈছে প্ৰশ্ন তো নিশ্চয় উত্তৰটো জানিবই উত্তৰ হ'ব অপচন নম্বৰ বি আসাম গতিকে আসাম গভৰ্ণমেণ্টে ৰিসেন্টলি কেবিনেটত এইটো সিদ্ধান্ত লৈছে যে যিসকলে সাধাৰণতে বৰ্ডাৰ এৰিয়া বিলাকত আছে বাংলাদেশ বৰ্ডাৰ এৰিয়াত থাকিব পাৰে আমাৰ যিসকল খিলঞ্জীয়া লোক বহুত কম পৰিমাণৰ আছে তেওঁলোক তাত মাইনৰিটি হিচাপত আছে আৰু তেওঁলোক বিভিন্ন ভয় ভাবুকিৰ সন্মুখীন হয় গতিকে তেওঁলোকৰ নিৰাপত্তাৰ বাবে চৰকাৰে এই স্কিমৰ জৰিয়তে তেওঁলোকক লাইসেন্স প্ৰদান কৰিব আৰ্ম লাইসেন্স গতিকে ৰিমোট এৰিয়া হ'ব পাৰে নাইবা ভালনাৰেবল এৰিয়া হ'ব পাৰে গতিকে দুটা কেটেগৰীত ৰখা হৈছে হয়তো ভালনাৰেবল এৰিয়া হ'ব লাগিব নহয়তো ৰিমোট এৰিয়া হ'ব লাগিব যদিও মুখ্যমন্ত্ৰী গৰাকীয়ে কিছু জিলাৰ নাম উল্লেখ কৰিছিলে ধুবুৰী বৰপেটা নগাঁও সাউথ চালমাৰা এনে ধৰণে তেওঁ উদাহৰণ হিচাপে কেইখনমান জিলাৰ কথা কৈছিলে গতিকে তাৰ উপৰি আন জিলাটো দিব পাৰে হেয়া চৰকাৰে ডিসাইড কৰিব কোনটো এৰিয়া ভালনাৰেবল হয় তো হেতু ডিসাইড কৰিব চৰকাৰে আৰু সেই হিচাপত আন ঠাইবিলাকত বা আন জিলাটো দিব পাৰে কিছু ঠাই বিশেষে গতিকে হেয়া চৰকাৰে ডিসাইড কৰিব তেওঁলোকে লাইসেন্স বিচাৰিব পাৰিব চৰকাৰৰ পৰা আৰু চৰকাৰে লাইসেন্স প্ৰদান কৰিব আৰু কিছু এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে সকলোকে যে লাইসেন্স দিব তেনেধৰণৰ নহয় আৰ্ম লাইসেন্স এক্টৰ আন্ডাৰত যিবিলাক এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে সেইখিনিও ফুলফিল কৰিব লাগিব তেতিয়াহে তেওঁলোকক লাইসেন্স প্ৰদান কৰা হ'ব গতিকে এই সন্দৰ্ভত যথেষ্ট বিতৰ্ক আছে আৰু ডেফিনেটলি এইটো এটা বিতৰ্কিত এটা সিদ্ধান্ত বুলি ক'ব লাগিব কাৰণ তেনেবিলাক ঠাইত চৰকাৰে নিৰাপত্তা দিয়াৰ ব্যৱস্থা কৰিব লাগিব গতিকে তাৰ ঠাইত হাতত বন্দুক তুলি দিয়াটো উচিত নহ'ব গতিকে যি কি নহওক আমি কাৰেণ্ট এফেয়াৰ্ছৰ এটা টপিক হিচাপে আমি আলোচনা কৰিছো বিতৰ্ক থাকিব এইবিলাক বিষয়ত আমি এক্সাম পাৰ্সপেক্টিভত কথাখিনি আলোচনা কৰিছো ঠিক আছে তো এই সন্দৰ্ভত আন কোৱেশ্চন আছে আমি নেক্সট কোৱেশ্চনলৈকে আইছো কোৱেশ্চন নম্বৰ 2 লৈকে তো ইয়াতে সুধিছে as per the Assam cabinet's decision who will be eligible for the special arms license scheme গতিকে এটো স্পেশাল আৰ্ম লাইসেন্স স্কিম হয় গতিকে ইয়াৰ বাবে কোন যোগ্য হ'ব তো আমি অলৰেডি আলোচনা কৰিলে কথাখিনি যে তেও কি হ'ব লাগিব অৰিজিনাল ইনহেবিটেন্টস হ'ব লাগিব আৰু ইন্ডিজিনাস পিপল হ'ব লাগিব ভালনাৰেবল আৰু ৰিমোট এৰিয়া গতিকে দুটা কেটেগৰী হয়তো এটা ৰিমোট এৰিয়াত তেও থাকে আৰু তেও খিলঞ্জীয়া হয় আৰু তাত মাইনৰিটি হিচাপে আছে বা হয়তো তো যেটো এৰিয়াত আছে হেতু ভালনাৰেবল এৰিয়া হয় গতিকে তেনে ধৰণৰ হ'ব পাৰে আৰু তেতিয়াহে এলিজিবল হ'ব এই স্পেশাল আৰ্ম লাইসেন্স স্কিমৰ বাবে ঠিক আছে তো এতিয়া আমি নেক্সট কোৱেশ্চনলৈকে আহিছো কোৱেশ্চন নম্বৰ 3 লৈকে তো ইয়াতে সুধিছে আসামছ নিউ আৰ্মছ লাইসেন্স পলিচি উইল নট এপ্লাই টু হুইচ অফ দ্য ফলোইং এৰিয়াছ যে অসমৰ নতুন অস্ত্ৰ অনুজ্ঞাপত্ৰ নীতিৰ তলৰ কোনটো ক্ষেত্ৰত প্ৰযোজ্য নহব গতিকে তলৰ কোনটো ক্ষেত্ৰত এই পলিচি বা এই যিখন স্কিমৰ কথা কৈছে ইয়া প্ৰযোজ্য নহব তো ইয়াৰ যদি আমি চাও উত্তৰ হ'ব অপচন নম্বৰ সি এৰিয়াছ বৰ্ডাৰিং অৰুণাচল প্ৰদেশ মেঘালয় মিজোৰাম এণ্ড নাগালেণ্ড গতিকে ইয়াত বাংলাদেশ বৰ্ডাৰৰ কথা কোৱা হৈছে যেটো এৰিয়া হয় বৰ্ডাৰিং এৰিয়া হয় যেনে ধুবুৰী হ'ব পাৰে বা গোৱালপাৰা এনে ধৰণৰ এৰিয়া বিলাকৰ কথা উল্লেখ কৰিছে কিন্তু
অৰুণাচল প্ৰদেশৰ বৰ্ডাৰৰ এৰিয়াত যদি আছে কোনোবা মেঘালয় বা মিজোৰাম বা নাগালেণ্ড গতিকে এইবিলাকত প্ৰযোজ্য নহ'ব বুলি কৈছে এই অঞ্চলবিলাকত থকা লোকসকলে তেওঁলোক ভালনেবল বা তেওঁলোক ৰিম'ট এৰিয়াত থাকিলেও তেওঁলোকে আবেদন কৰিব নোৱাৰিব তো ইয়াৰ কাৰণটো কি ইয়াৰ কাৰণটো হৈছে যে আমাৰ এই বৰ্ডাৰবিলাকৰ লগত যথেষ্ট ডিসপুট আছে অৰুণাচলৰ লগত বা মেঘালয়ৰ লগত মিজোৰাম নাগালেণ্ড এই সকলোৰ লগত আমাৰ বৰ্ডাৰ ডিসপুট আছে সংঘৰ্ষ আছে সীমাক লৈ যথেষ্ট সংঘৰ্ষ লাগিয়ে থাকে গতিকে তেনে ক্ষেত্ৰত যদি আমাৰ এই লাইসেন্স প্ৰদান কৰা হয় গতিকে তাত ক্ৰাইম হোৱাৰ যথেষ্ট চান্সেছ থাকিব গতিকে নেশ্যনেল সিকিউৰিটি এনেবিলাক বিষয়ৰ বাবে ইয়াত এই যিখন স্কিম এলিজিবল নহ'ব বা এই অঞ্চলত থকা লোকসকলে এপ্লাই কৰিব নোৱাৰিব ঠিক আছে তো এই পইণ্টছটো আপোনালোকে মনত ৰাখিব তো এতিয়া আহিছোঁ আমি নেক্সট কুৱেশ্যন নম্বৰ 4 লৈকে ইয়াতে সুধিছে হুইচ চিটি হেজ বিকাম দ্য ফ'ৰ্থ কেপিটেল চিটি ইন দ্য নৰ্থ ইষ্টাৰ্ণ ৰিজিয়ন টু বি কানেক্টেড টু দ্য ৰেলৱে নেটৱৰ্ক যে কোনখন চহৰ ৰেলৱে নেটৱৰ্কৰ সৈতে সংযুক্ত উত্তৰ পূব অঞ্চলৰ চতুৰ্থ ৰাজধানী চহৰ হিচাপে পৰিগণিত হৈছে গতিকে নৰ্থ ইষ্টাৰ্ণ ৰিজিয়নৰ এখন কেপিটেল চিটি যিখন চতুৰ্থ সংখ্যক কেপিটেল চিটি হয় য'ত ৰেলৱে নেটৱৰ্ক কানেকশ্যন হৈছে বা সংযোগ ঘটিছে গতিকে ইয়াত কেপিটেল চিটিখনৰ নাম সুধিছে কোনখন কেপিটেল চিটি নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ চতুৰ্থখন কেপিটেল চিটি হ'ব য'ত ৰেলৱে নেটৱৰ্ক সংযোগ কৰা হৈছে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ আইজল গতিকে আমি যদি চাওঁ মিজোৰামৰ কেপিটেল চিটি হয় আইজল আৰু এই আইজল হৈছে ফ'ৰ্থ ষ্টেট হয় ষ্টেট কেপিটেল চিটি হয় নৰ্থ ইষ্টৰ য'ত ৰেলৱে নেটৱৰ্ক কানেকশ্যন হৈছে ৰেল নেটৱৰ্ক সংযোগ কৰা হৈছে গতিকে এই যিটো নেটৱৰ্ক হ'ব ৰেলৱে নেটৱৰ্ক এয়া সংযোগ কৰিব অসমৰ দিছপুৰৰ সংযোগ কৰিব অৰুণাচল প্ৰদেশৰ সংযোগ হ'ব ইয়াতে ইটানগৰৰ লগত কানেকশ্যন হ'ব ইটানগৰলৈকে যাব পাৰিব বা ইটানগৰৰ ওচৰত আছে নাহৰলগুন তো ইয়ালৈকে কানেকশ্যন হ'ব গতিকে ইয়াৰ জৰিয়তে আসাম হওক অৰুণাচল প্ৰদেশৰ লগত এটা কানেকশ্যন হ'ব সংযোগ হ'ব এই নেটৱৰ্কৰ জৰিয়তে ঠিক আছে গতিকে ফ'ৰ্থ কেপিটেল চিটি হ'ব নৰ্থ ইষ্ট ৰিজিয়নৰ এয়া হৈছে মিজোৰামৰ আইজল য'ত ৰেলৱে নেটৱৰ্ক কানেকশ্যন কৰা হৈছে তো আন এটা পইণ্ট মনত ৰাখিব যে অলৰেডি আমাৰ 4খনত কানেকশ্যন আছে আমাৰ নৰ্থ ইষ্ট বুলি ক'লে এতিয়া আমি 8খনক বুজো ছিকিমক লৈ আমাৰ 8খন হয় ষ্টেট গতিকে 4খনক এতিয়াও বাকী আছে কেপিটেল চিটি য'ত নেটৱৰ্ক নাই ৰেলৱে নেটৱৰ্ক বা ৰেলৰ সংযোগ নাই যেনে ছিকিমৰ গেংটকত নাই মণিপুৰৰ ইম্ফলত নাই নাগালেণ্ডৰ কোহিমা বা মেঘালয়ৰ শ্বিলং গতিকে এইবিলাক ঠাইত এতিয়াও ৰেল নেটৱৰ্ক কানেক্ট হ'বলৈ বাকী আছে ঠিক আছে তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াতে সুধিছে হু অন দ্য পাম ডিঅ'ৰ এট দ্য 78 কান ফিল্ম ফেষ্টিভেল গতিকে ইয়াত 78 সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱত কোনে পাম ডিঅ'ৰ লাভ কৰিছে এটা অনৰ এটা সন্মান লাভ কৰিছে পাম ডিঅ'ৰ 78 কান ফিল্ম ফেষ্টিভেলত গতিকে কোনে লাভ কৰিছে সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি জাফৰ পানাহি ইৰানিয়ান ফিল্ম মেকাৰ হয় ইৰাণৰ এগৰাকী ফিল্ম মেকাৰ জাফৰ পানাহি গতিকে তেখেতে পাম ডিঅ'ৰ লাভ কৰিছে সন্মান লাভ কৰিছে এৱাৰ্ড লাভ কৰিছে 78 কান ফিল্ম ফেষ্টিভেলত যোৱা 15 মে তাৰিখত আৰু তেওঁৰ যিখন ফিল্মৰ বাবে তেওঁ এই এৱাৰ্ড লাভ কৰিছে এই সন্মান লাভ কৰিছে ফিল্মখনৰ নাম আছিলে ইট ৱাজ জাষ্ট এন এক্সিডেণ্ট গতিকে আপোনালোকে ফিল্মখনৰ নামো মনত ৰাখিব লাগিব ফিল্মখনৰ কথাও সুধিব পাৰে যিখন ফিল্মৰ বাবে তেখেতে এই সন্মান লাভ কৰিছে গতিকে ফিল্মখনৰ নাম আছিলে ইট ৱাজ জাষ্ট এন এক্সিডেণ্ট ঠিক আছে তো এই পইণ্টটো আপোনালোকে মনত ৰাখিলে হ'ল তো এতিয়া আহিম আমি নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 6 লৈকে কুৱেশ্যন নম্বৰ 6ত সুধিছে হুইচ কাণ্ট্ৰি ডিড ইণ্ডিয়া ছাৰপাছ টু বিকাম দ্য ৱৰ্ল্ডছ ফ'ৰ্থ লাৰ্জেষ্ট ইকনমি কোনখন দেশক অতিক্ৰম কৰি ভাৰতে বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হ'ল গতিকে ভাৰত হ'ল এতিয়া চতুৰ্থ বৃহত্তম অৰ্থনীতি ইকনমি আমাৰ ভাৰতৰ যিটো ইকনমি গোটেই বিশ্বৰ ভিতৰতে 4 নম্বৰ স্থানত আছে 4 নম্বৰ স্থানত আছে ফ'ৰ্থ লাৰ্জেষ্ট ইকনমি হয় আমাৰ ভাৰতবৰ্ষ গতিকে কাক চেৰ পেলাই গৈছে কোনখন দেশক চেৰ পেলাই ভাৰতে চতুৰ্থ স্থান দখল কৰিছে সেইটো হৈছে প্ৰশ্ন গতিকে ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি জাপান গতিকে জাপানক চেৰ পেলাই ভাৰতে চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছে গতিকে ৰিচেণ্টলি আমাৰ 10th যি নীতি আয়োগ নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া বুলি কোৱা হয় নীতি আয়োগ ইয়াৰ যি কাউন্সিল মিটিং হৈছিলে গভৰ্ণিং কাউন্সিল মিটিং
তো নীতি আয়োগৰ CEO এনাউন্স কৰিছে যে ইণ্ডিয়া অভাৰটেক কৰিছে জাপানক আৰু জাপানক অভাৰটেক কৰি ইণ্ডিয়াই 4th লাৰ্জেষ্ট ইকনমি হিচাপে পৰিগণিত হৈছে তো ইয়াত আপোনালোকে চাৰ্টখনত চাব পাৰে ইউনাইটেড ষ্টেটছ হৈছে 1 নম্বৰত আছে তেওঁলোক হৈছে প্ৰথম ইয়াত কিমান তেওঁলোকৰ ইকনমি হয় হেতু উল্লেখ কৰা আছে 2 নম্বৰত আছে চাইনা 3 নম্বৰত আছে জাৰ্মানী 4 নম্বৰত ইণ্ডিয়া আৰু এতিয়া 5 নম্বৰত হৈছে জাপান আগত 4 নম্বৰত আছিল জাপান আছিল গতিকে জাপানক চেৰ পেলাই 4 নম্বৰত স্থানত দখল কৰিবলৈ সক্ষম হৈছে আমাৰ ইণ্ডিয়া ঠিক আছে তো এই পইণ্টছটো আপোনালোকে মনত ৰাখিব লাগিব তো ইয়াৰ ওপৰত আন এটা প্ৰশ্ন আহিব পাৰে আমি নেক্সট কুৱেশ্যন লৈকে আহিছো কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াতে সুধিছে what is the estimated nominal GDP of India as per the 2025 announcement by নীতি আয়োগ যে 2025 চনত নীতি আয়োগে ঘোষণা কৰা অনুসৰি ভাৰতৰ আনুমানিক নমিনেল GDP কিমান গতিকে ইয়াত আমাৰ নমিনেল GDP ৰ কথা সুধিছে তো এইটো কিমান হ'ব যে ৰিসেন্টলি যি নীতি আয়োগে ঘোষণা কৰিলে আমি অলৰেডি আলোচনা কৰিলো তো ইয়াত আমাৰ নমিনেল GDP কিমান হয় ভাৰতবৰ্ষৰ হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব 4.1 ট্ৰিলিয়ন হয় গতিকে আমি এখন চাৰ্ট ইয়াত আছে চাৰ্টখন আমি যদি চাওঁ গতিকে প্ৰথমটো আমাৰ ইউনাইটেড ষ্টেটছ আছিল ইউনাইটেড ষ্টেটছৰ হৈছে 30.5 ট্ৰিলিয়ন হয় চীনৰ হৈছে 19.2 ট্ৰিলিয়ন হ'ব জাৰ্মানীৰ হৈছে 4.7 ট্ৰিলিয়ন ইণ্ডিয়াৰ 4.187 ট্ৰিলিয়ন হয় গতিকে ইয়াত অপচন নম্বৰ 1 দিয়া আছে বাকি জাপানৰো 4.186 ট্ৰিলিয়ন হয় অলপমান জাপানৰ কম হয় আমাতকৈ গতিকে এনে ধৰণে ইয়াত উল্লেখ কৰা আছে গতিকে কিমান ট্ৰিলিয়ন হয় এটো মনত ৰাখিব এপ্ৰক্স যেটো হয় 4.1 এটো মনত ৰাখিব ঠিক আছে তো এতিয়া আমি নেক্সট কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াতে সুধিছে when is world football day celebrated annually যে বছৰি কেতিয়া বিশ্ব ফুটবল দিৱস পালন কৰা হয় প্ৰতি বছৰে পালন কৰা হয় বিশ্ব ফুটবল দিৱস তো এই বছৰৰ পালন কৰা হল ৰিসেন্টলি তো কেতিয়া পালন কৰা হয় হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি মে 25 গতিকে 25 মে তাৰিখত পালন কৰা হৈছে বিশ্ব ফুটবল দিৱস এই দিনটো অফিচিয়ালি ডেজিগনেট কৰা হৈছিল ইউনাইটেড নেশ্যনছ জেনেৰেল এছেম্বলি মে 2024 ত গতিকে ইউনাইটেড নেশ্যনৰ জেনেৰেল এছেম্বলি 2024 চনৰ মে মাহত অফিচিয়ালি ইয়াক ঘোষণা কৰা হৈছিল যে প্ৰতি বছৰে 25 মে তাৰিখত পালন কৰা হ'ব বিশ্ব ফুটবল দিৱস গতিকে যোৱা বছৰ 2024 চনত 100 বছৰ সম্পূৰ্ণ হৈছিল ইন্টাৰনেশ্যনেল ফুটবল টুৰ্নামেন্টৰ যেটো আমাৰ 1924 সামাৰ অলিম্পিক য'ত হৈছিল পেৰিছত হৈছিল 1924 সামাৰ অলিম্পিক হৈছিল পেৰিছত আৰু তাত যেটো ফুটবল খেল হৈছিল ইন্টাৰনেশ্যনেল ফুটবল টুৰ্নামেন্টৰ 100 বছৰ সম্পূৰ্ণ হৈছে আৰু সেই উপলক্ষে 25 মে তাৰিখটো প্ৰতি বছৰে পালন কৰা হ'ব বিশ্ব ফুটবল দিৱস হিচাপে ঠিক আছে তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব ইম্পৰ্টেন্ট হয় তো এতিয়া আমি নেক্সট কুৱেশ্যন লৈকে কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াতে সুধিছে who recently became the youngest Indian to complete the 7 summits challenge সে হেউদিয়াকৈ 7 summit challenge সম্পূৰ্ণ কৰা আটাইতকৈ কম বয়সীয়া ভাৰতীয় কোন গতিকে ৰিসেন্টলি আমাৰ ভাৰতৰ এগৰাকী আটাইতকৈ কম বয়সীয়া youngest Indian হয় তেওঁ সম্পূৰ্ণ কৰিছে 7 summit challenge সম্পূৰ্ণ কৰিছে তো 7 summit challenge নো কি হে বিষয় আমি আলোচনা কৰিম প্ৰথমতে আমি জানি লৈছো যে কোনে এই চ্যালেঞ্জ কমপ্লিট কৰিছে ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি বিশ্বনাথ কাৰ্তিকে পদকান্তি গতিকে বিশ্বনাথ কাৰ্তিকে পদকান্তি তেখেতে কমপ্লিট কৰিছে 7 সামিটছ চ্যালেঞ্জ কমপ্লিট কৰিছে তো তেওঁ 16 বছৰীয়া এগৰাকী যুৱক হায়দৰাবাদৰ হয় গতিকে তেখেতে এই হিষ্ট্ৰি ক্ৰিয়েট কৰিবলৈ সক্ষম হৈছে আৰু তেওঁ হৈছে ইয়ংগেষ্ট ইণ্ডিয়ান হয় আটাইতকৈ কম বয়সীয়া ভাৰতীয় হয় আৰু আমি যদি চাওঁ সেকেন্ড ইয়ংগেষ্ট পাৰসন হয় গোটেই ওয়াৰ্ল্ডৰ ভিতৰত দিকে ভাৰতৰ ক্ষেত্ৰত যদি চাওঁ তেওঁ হৈছে ইয়ংগেষ্ট ইণ্ডিয়ান হয় আৰু গোটেই ওয়াৰ্ল্ডৰ ক্ষেত্ৰত যদি চাওঁ তেওঁ দ্বিতীয় গৰাকী ইয়ংগেষ্ট পাৰসন হয় যিয়ে এই সামিট 7 সামিট চ্যালেঞ্জ কমপ্লিট কৰিছে ঠিক আছে তো এতিয়া আমি নেক্সট কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াতে সুধিছে what does the 7 summit challenge involve যে 7 summit challenge-ত কি জড়িত হৈ আছে গতিকে 7 summit নো কি হয় এই বিষয়ে এতিয়া আমি জানিব লাগিব গতিকে সেই সন্দৰ্ভতে এই কুৱেশ্যনটো দিয়া হৈছে তো ইয়াৰ যদি আমি উত্তৰটো চাওঁ উত্তৰ হ'ব অপচন নম্বৰ বি ক্লাইম্বিং দা হাইয়েষ্ট মাউন্টেইন অন ইচ কন্টিনেন্ট গতিকে প্ৰতিখন মহাদেশৰে সৰ্বোচ্চ পৰ্বত বগোৱা যেটো কাৰ্য ইয়াকে কোৱা হয় 7 সামিট চ্যালেঞ্জ গতিকে প্ৰতিখন মহাদেশ আমাৰ 7খন মহাদেশ গতিকে 7খন মহাদেশৰে যি হাইয়েষ্ট মাউন্টেইন আছে
সেই প্ৰতিখন মহাদেশৰ হাইয়েষ্ট মাউণ্টেইন যদি তেওঁ ক্লাইম্ব কৰিছে বা বগাইছে গতিকে এইটোক 7 সামিট চেলেঞ্জ বুলি কোৱা হয় ঠিক আছে গতিকে আৰু এই চেলেঞ্জটো এটা বহুত ডাঙৰ এটা সপোন হয় প্ৰতিগৰাকী পৰ্বতাৰোহীৰ ডাঙৰ সপোন থাকে গতিকে এই 7খন মহাদেশৰ ইয়াত মই নামবিলাক দি দিছো 7খন মহাদেশৰ কোনবিলাক পৰ্বত বগাইছে এই 7খন মহাদেশৰ হাইয়েষ্ট যি মাউণ্টেইন হয় এই মাউণ্টেইনবিলাক বগোৱা যেটো কাৰ্য বা যেটো চেলেঞ্জ ইয়াকে কোৱা হয় 7 সামিট চেলেঞ্জ বুলি কোৱা হয় ঠিক আছে তো পইণ্টবিলাক মনত ৰাখিব এতিয়া আইছো আমি নেক্সট কুৱেশ্যন নম্বৰ 11 লৈকে ইয়াতে সুধিছে where is the 17th edition of the nomadic elephant exercise scheduled to be held গতিকে ইয়াত সুধিছে 17 সংখ্যক যেটো সংস্কৰণ হ'ব nomadic elephant exercise এটো এইবাৰ ক'ত অনুষ্ঠিত হ'ব হেইটো হৈছে প্ৰশ্ন ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি উলান বাটাৰ মংগোলিয়াৰ উলান বাটাৰত অনুষ্ঠিত হ'ব এই nomadic elephant exercise বা অনুশীলন গতিকে এই বিষয়ে আমি আলোচনা কৰিম যে ইন্ডিয়া আৰু মংগোলিয়াৰ মাজত এটা জয়েন্ট মিলিটাৰী এক্সাৰসাইজ হয় তো ইয়াৰ ওপৰত প্ৰশ্ন আহে যে nomadic elephant কাৰ মাজত হয় এই অনুশীলনটো এক্সাৰসাইজ গতিকে এটা মিলিটাৰী এক্সাৰসাইজ হয় মংগোলিয়া আৰু ইন্ডিয়াৰ মাজত জয়েন্ট মিলিটাৰী এক্সাৰসাইজ হয় গতিকে এইবাৰ ক'ত হ'ব মংগোলিয়াত অনুষ্ঠিত হ'ব উলান বাটাৰত গতিকে অহা 31 মে তাৰিখৰ পৰা 13 জুনলৈকে অনুষ্ঠিত হ'ব এই মিলিটাৰী এক্সাৰসাইজ কাৰ মাজত ইন্ডিয়া আৰু মংগোলিয়াৰ মাজত ঠিক আছে তো এতিয়া আইছো আমি নেক্সট কুৱেশ্যন লৈকে কুৱেশ্যন নম্বৰ 12 লৈকে ইয়াত উঠিছে what is the primary aim of the Viksit Krishi Sankalp Abhiyan campaign launched by Union Agriculture Minister Shivraj Singh Chauhan যে কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে আৰম্ভ কৰা বিকশিত কৃষি সংকল্প অভিযানৰ প্ৰধান লক্ষ্য কি গতিকে এটা অভিযান এটা কেম্পেইন বিকশিত কৃষি সংকল্প অভিযান গতিকে ইয়াৰ প্ৰধান লক্ষ্য কি এই সংকল্পটোৰ প্ৰধান লক্ষ্য কি হেতু হৈছে প্ৰশ্ন তো আমি যদি অপচন বিলাক চাও ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি টু মেক ইণ্ডিয়া দ্য ফুড বাস্কেট অফ দ্য ৱৰ্ল্ড বাই প্ৰমোটিং সায়েন্স এণ্ড টেকনলজি ইন ফাৰ্মিং গতিকে ইণ্ডিয়াক ফুড বাস্কেট বিশ্বৰ এটা ফুড বাস্কেট হিচাপে গঢ়ি তোলা আৰু এই যেটো এগ্ৰিকালচাৰৰ ক্ষেত্ৰত যাতে সায়েন্স আৰু টেকনলজিৰ ব্যৱহাৰ কৰা হয় প্ৰচুৰ পৰিমাণে ব্যৱহাৰ কৰিব পাৰি আৰু তাৰ জৰিয়তে আমাৰ ফুড যেটো প্ৰডাকশনটো যাতে ইনক্ৰিজ কৰিব পাৰে হেতু হৈছে এই সংকল্পটোৰ মূল উদ্দেশ্য গতিকে ইউনিয়ন এগ্ৰিকালচাৰ মিনিষ্টাৰ শিৱৰাজ সিং চৌহান তেখেতে লঞ্চ কৰিছে বিকশিত কৃষি সংকল্প অভিযান আৰু ইয়াৰ মূল উদ্দেশ্য হেতুৱে যে এই অভিযানৰ জৰিয়তে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত ভাৰতীয় কৃষিক ৰূপান্তৰিত কৰা হ'ব ভাৰতীয় কৃষিক আৰু ডেভেলপ কৰা হ'ব আৰু ইয়াত ডেভেলপমেন্টৰ ক্ষেত্ৰত সায়েন্স আৰু টেকনলজিৰ ব্যৱহাৰ কৰা হ'ব গতিকে বিজ্ঞানীসকলক কৃষকৰ সৈতে পোনপটীয়াভাৱে সংযোগ কৰাৰ গুৰুত্ব দিয়া হ'ব যাতে তেওঁলোকে উন্নত কৃষি পদ্ধতিৰ বিষয়ে জনাব পাৰে গতিকে যাতে বিজ্ঞানীসকলক কৃষকৰ সৈতে পোনপটীয়াভাৱে সংযোগ কৰিব পাৰে তেতিয়াহে তেওঁলোকে এই উন্নত কৃষি কেন্দ্ৰৰে কৰিব পাৰি এই বিষয়ে তেওঁলোকক জনাব পাৰিব ঠিক আছে তো এতিয়া আইছো আমি নেক্সট কুৱেশ্যন আমাৰ কুৱেশ্যন নম্বৰ 13 লৈকে ইয়াতে উঠিছে which Indian state recorded its first COVID-19 fatality of 2025 যে ইয়াতে উঠিছে ভাৰতৰ কোনখন ৰাজ্য 2025 চনৰ প্ৰথমটো COVID-19 ৰ মৃত্যুৰ যেটো খবৰ পোৱা গৈছে বা তালিকাভুক্ত হৈছে প্ৰথমটো COVID-19 ৰ ফলত হোৱা মৃত্যু কোনখন ৰাজ্যৰ প্ৰথমটো হৈছে 2025 চনত তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি কৰ্ণাটক গতিকে কৰ্ণাটকত 2025 চনৰ প্ৰথমটো COVID-19 মৃত্যুৰ যেটো ৰেকৰ্ড কৰা গৈছে 27 মে তাৰিখত COVID-19 ৰ ফলত এগৰাকী বৃদ্ধা 84 বছৰ বয়স আছিল তেওঁৰ মৃত্যু হৈছে COVID-19 ৰ ফলত গতিকে কোড হৈছে 2025 চনৰ প্ৰথমটো কেছ এটো হৈছে কৰ্ণাটকত হৈছে ঠিক আছে তো এতিয়া আইছো আমি নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 14 লৈকে তো ইয়াতে সুধিছে what award is conferred to exceptional nursing professionals on 30 May 2025 যে 2025 চনৰ 30 মেত ব্যতিক্ৰমী নাৰ্ছিং পেছাদাৰীসকলক কি বঁটা প্ৰদান কৰা হয় গতিকে যিসকল নাৰ্ছিং প্ৰফেশনৰ লগত জড়িত তেওঁলোকক 30 মে তাৰিখত এটা বঁটা প্ৰদান কৰা হয় গতিকে এই বঁটাটোৰ নাম কি হেতু হৈছে প্ৰশ্ন ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি নেশ্যনেল ফ্লৰেন্স নাইটিংগেল এৱাৰ্ডছ গতিকে ৰিসেন্টলি প্ৰেসিডেন্ট ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু তেখেতে প্ৰদান কৰিছে নেশ্যনেল ফ্লৰেন্স নাইটিংগেল এৱাৰ্ড 2025 আৰু 15 গৰাকী আউটষ্টেণ্ডিং নাৰ্ছিং প্ৰফেশনেলছ হয় তেওঁলোক নাৰ্ছিং প্ৰফেশনৰ লগত জড়িত 15 গৰাকী বিশেষ নাৰ্ছক এই বঁটা প্ৰদান কৰা হৈছে
আৰু প্ৰতি বছৰে ইণ্টাৰনেশ্যনেল নাৰ্ছেছ ডে পালন কৰা হয় 12 মে তাৰিখত ইণ্টাৰনেশ্যনেল নাৰ্ছেছ ডে কেতিয়া পালন কৰা হয় এইটোও প্ৰশ্ন সোধে 12 মে তাৰিখত পালন কৰা হয় আৰু ফ্লৰেন্স নাইটিংগেলৰ জন্ম দিন হিচাপে এই তাৰিখটোতে পালন কৰা হয় ইণ্টাৰনেশ্যনেল নাৰ্ছেছ ডে ঠিক আছে আৰু এই যেটো এৱাৰ্ড দিয়া হয় আমাৰ ভাৰত চৰকাৰৰ দ্বাৰা দিয়া হয় নেশ্যনেল ফ্লৰেন্স নাইটিংগেল এৱাৰ্ড আৰু ৰিসেন্টলি দিয়া হৈছে 15 গৰাকী এইবাৰ নাৰ্ছে লাভ কৰিছে নেশ্যনেল ফ্লৰেন্স নাইটিংগেল এৱাৰ্ড ঠিক আছে তো পইণ্ট বিলাক ইম্পৰ্টেন্ট হয় মনত ৰাখিব তো এতিয়া আছো আজিৰ ভিডিওটিৰ শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 15 লৈকে ইয়াতে সুধিছে হোৱাট ইজ দ্য থিম ফৰ ৱৰ্ল্ড নো টবেকো ডে 2025 যে ধপাত বিশ্ব ধপাত নিষিদ্ধ দিৱস 2025 ৰ বিষয়বস্তু কি গতিকে ৰিসেন্টলি পালন কৰা হল ৱৰ্ল্ড নো টবেকো ডে 2025 বিশ্ব ধপাত নিষিদ্ধ দিৱস পালন কৰা হৈছে তো ইয়াৰ বিষয়বস্তু এবাৰ কি আছিল থিম কি আছিল হেতু হৈছে প্ৰশ্ন তো ইয়াৰ থিমটো আছিল অপচন নম্বৰ ডি ব্ৰাইট প্ৰডাক্টস ডাৰ্ক ইন্টেনশনস আনমাস্কিং দ্য এপিল গতিকে প্ৰতি বছৰে কেতিয়া পালন কৰা হয় ৱৰ্ল্ড নো টবেকো ডে হেতু এটা প্ৰশ্ন আহে 31 মে তাৰিখত গতিকে আমাক যদি সুধে কেতিয়া পালন কৰা হয় 31 মে তাৰিখত পালন কৰা হয় প্ৰতি বছৰে ৱৰ্ল্ড নো টবেকো ডে আৰু ইয়াৰ জৰিয়তে এটা এৱাৰনেছ এটা সজাগতা বিয়পোৱা হয় যে এই টবেকো বিলাক কিমান হাৰ্মফুল হয় কিমান ক্ষতিকাৰক হয় তো সেই বিষয়ে প্ৰচাৰ কৰাৰ বাবে এই দিৱসটো পালন কৰা হয় ৱৰ্ল্ড নো টবেকো ডে আৰু এটো এষ্টাবলিশ কৰা হৈছিল 1987ত হুৰ জৰিয়তে ৱৰ্ল্ড হেল্থ অৰ্গানাইজেচনে 1987ত এষ্টাবলিশ কৰিছিল আৰু প্ৰথম এই দিৱসটো পালন কৰা হৈছিল 1988ত প্ৰথমবাৰ পালন কৰা হৈছিল আৰু এই বছৰৰ থিমটো মনত ৰাখিব থিমটো হৈছে ব্ৰাইট প্ৰডাক্টস ডাৰ্ক ইন্টেনশনস এণ্ড আনমাস্কিং দ্য এপিল এইটো আছিল এই বছৰৰ থিম ঠিক আছে তো আজিৰ এই ভিডিঅ'ত আমি এইখিনি কুৱেশ্যন আলোচনা কৰিছো যেটো ওয়েদাৰ যথেষ্ট বেয়া হয় বতৰ যথেষ্ট বেয়া গতিকে ভয়েস কোৱালিটি বা সাউন্ড কোৱালিটিৰ অলপমান প্ৰবলেম আপোনালোকে পাবও পাৰে আৰু সেই কাৰণে অলপ স্পিডত গৈছো মই যেটো যথেষ্ট বেয়া হয় বতৰ তেতিয়াহলে আমি আজিৰ এই ভিডিঅ'টিত ইমানখিনি আলোচনা কৰিলো আৰু পৰৱৰ্তী ভিডিঅ'ত আমি নেক্সট উইকৰ ইম্পৰ্টেন্ট কুৱেশ্যনছ বিলাক আলোচনা কৰিম গতিকে আপোনালোকে প্লেলিষ্টৰ পৰা বাকি ভিডিঅ'বিলাক চাব যিবিলাকে চোৱা নাই আৰু যদি কিবা কোৰ্স সম্পৰ্কে জানিব বিচাৰে তলত এটা WhatsApp নম্বৰ দিয়া আছে তাত আপোনালোকে সুধিব পাৰিব ঠিক আছে তো পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছো ধন্যবাদ